মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2022 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা আজমল সুপাৰবটৰি ক্লাছ 8ৰ 25 নম্বৰলৈকে মই কৰি দিছো আজি তোমালোকক 26 নম্বৰৰ পৰা কৰি দিবলৈ লৈছো কি কৈছে এইটো ইমানতকৈ ইমান কিমান ডাঙৰ মানে এইটো ইয়াতকৈ কিমান ডাঙৰ বুলি কৈছে না প্ৰথমটোতকৈ দ্বিতীয়টো কিমান ডাঙৰ তেনলে কি কৰিব লাগিব আমাৰ মাইনাস কৰিব লাগিব কোনটোৰ পৰা কোনটো মাইনাস কৰিব লাগিব এই দ্বিতীয় ৰাশিটোৰ পৰা প্ৰথম ৰাশিটো মাইনাস কৰিব লাগিব তেনলে আমি মাইনাস কৰো ৰবা মই লিখি দিছো তোমালোকৰ কি আছিল a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ মাইনাস তোমালোকে ব্ৰেকেট দিবা ব্ৰেকেট দিয়াৰ পিছত কি আছিল ইয়াত c স্কয়াৰ - 4a স্কয়াৰ c স্কয়াৰ - 4a স্কয়াৰ 4a স্কয়াৰ তাৰ পিছত আৰু কি আছিল -6b স্কয়াৰ + 2ab -6b স্কয়াৰ + 2ab প্ৰথম তলতে অলপ লিখাবিলাক খেলি মিলাইছে ৰবা কৰি চাই দিছো c স্কয়াৰ - 4a স্কয়াৰ -6b স্কয়াৰ + 2ab ফাইন আচ্ছা এতিয়া আমি সলভ কৰিলে ইয়াৰ আমি ৰিজাল্টটো পাই যাম তেনহলে আমি আৰম্ভ কৰো a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ সেম থাকিব ইয়াৰ সন্মুখত একো নাই মানে প্লাস চিন আছে সেইকাৰণে প্লাস ইনটু মাইনাস মাইনাস c স্কয়াৰ লিখিলা তাৰ পিছত তোমালোকে লিখিবা কি এবাৰ ইয়াত মাইনাস ইনটু মাইনাস কি হ'ব প্লাস হ'ব প্লাস 4a স্কয়াৰ এটা হ'ব তোমালোকৰ প্লাস 6b স্কয়াৰ এ মাইনাস ইনটু প্লাস কি হ'ব মাইনাস হ'ব তাহলে মাইনাস 2ab ফাইন এতিয়া আমি চাম এতিয়া প্লাস a স্কয়াৰ প্লাস 4a স্কয়াৰ তাহলে কি মান হ'ব 5a স্কয়াৰ হ'ব নাই ইয়াত প্লাস b স্কয়াৰ প্লাস 6b স্কয়াৰ তাহলে কি হ'ব প্লাস 7b স্কয়াৰ প্লাস c স্কয়াৰ মাইনাস c স্কয়াৰ তাহলে এই দুটা আমাৰ কি হ'ব কাট খাই গল তাৰ পিছত এতিয়া আমাৰ থাকিল লাষ্টত কৈ কি -2ab এইটো হল আমাৰ আনসার সোয়া যাকচোন এনেকা অপশনত আছে নাই 5a স্কয়াৰ + 7b স্কয়াৰ -2ab তেনহলে 2 নম্বৰ অপশনটো এইটোই তোমালোকৰ ৰাইট অপশন ফাইন নেক্সট 27ত কি কৈছে যদি x = 2 হয় তেন্তে 8x - 2x স্কয়াৰ + 3 বহুপদ ৰাশিৰ মান কিমান হ'ব হয়নে তেনহলে এই বহুপদ ৰাশিটো যে আছে 8x মই লিখি দিছো ৰবা 8x - 2x স্কয়াৰ + 3 এই বহুপদ ৰাশিটোত x ৰ জায়গাত আমি কিমান বহাম 2 বহাম 2 বহাই ইয়াৰ ৰিজাল্টটো আমি উলিয়াম হেতু হ'ব আমাৰ আনসার তেনহলে সমান সমান দিবা 8 * x ৰ জায়গাত আমি 2 বহালো -2 * x ৰ জায়গাত কিমান বহাম 2 বহাম তাৰে স্কয়াৰ + 3 ফাইন তেনহলে 8 * 2 = 16 -2 স্কয়াৰ মানে হল 4 4 * 2 = 8 8 + 3 তেনহলে কিমান হ'ব তোমালোকে চাব পাৰিছে ইয়াত যে 16 ৰ পৰা 8 গলে 8 আৰু 3 11 ৰিজাল্ট হ'ব আমাৰ 11 সোয়া যাকচোন 11 আছে নাই এই 3 নম্বৰ অপশনটো চাইছে নহয় 11 নেক্সটত কি কৈছে ৰাম আবেলি 4:15 মিনিটত টিউচন লৈ যায় আৰু সন্ধিয়া 6:55 বজাত ঘূৰি আহে ৰাম কিমান সময়ৰ বাবে ওলাই গৈছিল এইটো ক্ষেত্ৰত আমি যোৱা সময় আৰু উভতি অহা সময় যোৱা সময়টো এই উভতি অহা সময়ৰ পৰা বাদ দিলে আমি পাই যাম ৰিজাল্ট তেনহলে আমি বিয়োগ কৰিম মানে 6:55 ৰ পৰা 4:15 আমি বাদ দিম নহল 6:55
নাই আৰু 4টা 15 মাইনাছ কৰাচোন কিমান হয় 15 এইটো আচ্ছা যদি মাইনাছ কৰোঁ তেন্তে ইয়াত 0 ইয়াত 4 আৰু ইয়াত 2 তাৰমানে 2 ঘণ্টা 40 মিনিট এতিয়া 2 ঘণ্টা 40 মিনিট যে আছে যদি তোমালোকে মিনিটত কনভাৰ্ট কৰা কিমান হ'ব 2 ঘণ্টাত হল তোমালোকৰ 60 120 মানে 120 আৰু ইয়াত থাকিল 40 তেনেহ'লে 120 আৰু 40 যদি তোমালোকে এড কৰা হ'ব 160 মিনিট 160 মিনিট আছে নে অপশ্যনত আমি চাম এক নম্বৰটো চাইছা তোমালোকে 160 মিনিট 29ত ন কি কৈছে যে ৰাম এটা জাৰত 4000 বিস্কুট আছে ৰামৰ এটা জাৰত সেই বিস্কুটখিনি 20টা ভিন্ন থপত থৈছে 20টা ভিন্ন থপত থৈছে যদি প্ৰতিটো থপত সমান বিস্কুট থাকে তেন্তে প্ৰতিটো থপত কিমানটা বিস্কুট আছে সেই বিস্কুটখিনি 200টা ভিন্ন থপত থৈছে যদি প্ৰতিটো থপত সমান বিস্কুট আছে তেন্তে প্ৰতিটো থপত কিমানটা বিস্কুট থৈছে তাৰমানে কি কৰিব লাগিব তোমালোক জাস্ট ডিভাইড কৰিব লাগিব কাক ডিভাইড কৰিবা বুজাই দিছো ৰবা একেবাৰে সাধাৰণ অংক দিছে এইটো 4000ক তোমালোকে 200 দি ডিভাইড কৰা এইটো 0 এইটো 0 কাটিলা এইটো 0 এইটো কাটিলা 2 2 4 0 এটা আছে 0 লগাই দিলা গতিকে 20টা থপ হ'ব কেইটা হ'ব 20টা কিমানটা বিস্কুট হ'ব 20 প্ৰতিটো থপত কিমানটা বিস্কুট হ'ব 20টা বিস্কুট এই 20টা নেক্সট 30 নম্বৰ অংকটো এই অংকটো একেবাৰে সহজ আছিল বাৰু 30 নম্বৰ অংকটোত কি কৈছে ন বাৰু সমীৰৰ ওচৰত এটা পিজাৰ 6/5 অংশ আছে যদি কৰণে সেই পিজাৰ 8/3 অংশ খায় তেন্তে সমীৰৰ লগত কিমান অংশ পিজা থাকিব আচ্ছা এটা ভগ্নাংশৰ অংক দিছে কিমান আছিল তোমালোকৰ সমীৰৰ ওচৰত আছিল তোমালোকৰ 6/5 অংশ মানে 6 ভাগ কৰি তাৰ 5 ভাগ তাৰে আকৌ কৰিলে কি হি লগৰ লৰাজন তাৰ মানে কোন আছিল লগৰ লৰাজন কৰণে কৰিলে কি তোমালোকৰ ইয়াৰে 8/3 অংশ খালে সেইকাৰণে 8/3 দি তোমালোকে পূৰণ কৰিলা এতিয়া ৰিজাল্টটো আমি উলিয়াম ৰিজাল্টটো উলিয়াবলৈ হলে কটাকটিটো নাযায় যাব 3 1 গুণ 3 3 2 গুণ 6 তেনেহ'লে ওপৰত 5 1 গুণ 5 থাকিল আৰু তলত 2 1 গুণ 16 থাকিল তাৰ মানে তোমালোকে কিমানখিনি অংশ খালেহি কৰণে 16/5 অংশ খালে এতিয়া সমীৰৰ ওচৰত আছিল 6/5 অংশ কিন্তু কৰণে খালে 16/5 অংশ খালে নহয় এতিয়া তোমালোকে এইটো বাদ দিলে এতিয়া সমীৰৰ ওচৰত কিমানখিনি থাকিব ওলাব সেইকাৰণে আমি মাইনাস কৰিছো 16 আৰু 6 ইয়াৰ লসাগু কেনেকৈ উলিয়াবা বুজাই দিছো ইফালে 6 ইফালে 16 তোমালোকে ফাৰ্স্ট 3 টাইমছ লোৱা 3 টাইমছ তো নহয় 2 টাইমছ লবা 2 3 গুণ আৰু 2 8 গুণ হয়নে এটা পূৰণ কৰা 2 3 গুণ 6 6 8 গুণ 48 48 এতিয়া 6 দি হৰণ কৰিলে কিমান বাৰ যাব 8 বাৰ যাব 8 দি 5 পূৰণ কৰিলে 40 আৰু 16 দি কিমান বাৰ যাব ইয়াত 3 বাৰ যাব 3 দি 5 পূৰণ কৰিলে 3 5 গুণ 15 ৰাইট সমান সমান দিলে তলত 48 থাকিলে এতিয়া এটো যদি তোমালোকে প্লাস কৰা কিমান হ'ব এটো প্লাস নহয় মাইনাস হ'ব এটা 40 ৰ পৰা 15 বাদ গলে তোমালোকৰ কিমান থাকিব 25
25 কটা কটি যাব নাযায় সেইকাৰণে 25/48 অংক থাকিব সমীৰৰ লগত আচ্ছা এটা হয়তো হিত পৃষ্ঠাত আছে কিন্তু তোমালোকে এটোই কৰিবা হেটোই ৰাইট আনসাৰ ৰাইট আনসাৰটো কি 25/48 হয়তো তোমালোকে মই বুজাই দিয়া অংকবিলাক বুজি পাইছা আশা কৰো তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ট্ৰেইনিং হৈ থাকিবা যাতে তোমালোকে ভিডিওবিলাক পাই থাকা ইয়া তোমালোকৰ আজি 2022 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা 30 নম্বৰ লৈকে হৈ গ'ল চোৱাৰ কাৰণে ধন্যবাদ